নমস্কাৰ মিছেছ ফুকননী অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া মোৰ মানে লুকটো এটা বেলেগ এটা লুক হ'বলৈ গৈ আছে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে চুলিখিনি ষ্ট্ৰেট কৰিম সময় সুবিধা মিলা নাছিলে বা কিবাকিবি অংক চংক এইবোৰ কিবাকিবি মিলা নাছিলে আজি অৱশেষত গৈ সকলোখিনি মানে যোগ বিয়োগ পূৰণ চব মিলি গৈছে হয় নাই এই সব মিলিলে এয়া মোক মানে নতুন এটা লুক দিব এয়া আমাৰ মিছেছ আপোনালোকে চিনি পাই চাগে মোৰ হেৰি নন্দা হয় আৰু যিসকলে চিনি নাপায় তেওঁলোকক কৈ দিছোঁ তাৰপিছত এয়া ফৌজি ৰূপমে একদম মানে পূৰা হেল্প কৰি আছে মানুহজনীক ধুনীয়া দেখিব লাগিব ন চাই থৈ যায় হেনো বোলে কামলৈ যাবলৈ হ'লে তোমাৰ হয় নাই হ'লে আৰু কি ক'বা ককায়েকক একদম পূৰা কামত লগাই দিছে আৰু এয়া আমাৰ টিকলি মাইনাজনীও খেলি আছে ধুনীয়াকৈ তাইক ওচৰতে ৰখাই থৈ দিছোঁ খোজ কাঢ়িছে যে এনেকৈ ৰখাই থ'ব পাৰি আৰু অকণমান হয় দেখিবলৈ ভালেই লাগে দে বেয়া লাগে কি হয় হ'ব আৰু পাছত একদম শেষলৈকে চাই থাকিব দেই ভিডিঅ'টো এতিয়া মানে চুলিখিনি এটা ক্ৰীম সানি পেলাই ধুই মেলি অকণমান কুহুমীয়া গৰম পানীয়ে ধুই মেলি এতিয়া এইটো আকৌ শুকুৱাই আছোঁ ষ্টাইল বাইদেৱে আমাক শিকাই আছে এইবোৰ চব একদম আৰু কি লাগে কি নালাগে ষ্টাইল কৰিবলৈ এয়া কৰি আছোঁ আৰু আপোনালোকে চাই থাকক দেই আৰু এতিয়া দেখিলে আপোনালোকে মোৰ এয়া চুলিখিনি ফাইনেল লুকটো আজি দিনটো বহুত বেছিয়ে কষ্ট হ'ল মানে আমি 1:30মান বজাৰ পৰা বহিছোঁ ন বোলো 1:30 বজাৰ পৰা আমি মানে এইখিনি ষ্ট্ৰেট কৰাত বহিছোঁ আৰু মাজে মাজে এনেকুৱা হৈছে অকণমানিজনী আছে যে তাই আমনি কৰে তাইকো অকণমান মাজতে খুৱাব লাগে আকৌ অকণমান দেৰি খেলাব লাগে আকৌ ভাত পানী খোৱা এইবিলাক আছে সেইবোৰ কৰি মুঠতে এতিয়া 8টা বাজিব হ'ল আৰু ন 8টা বাজিব হ'ল এতিয়া একদম ডাইৰেক্ট মানে ফাইনেল লুকটো আহিছে মোৰ মনটো একদম বিৰাটেই বহুত বেছি ভাল লাগি আছে মই মোৰ নন্দাজনীক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে মোৰ ফালৰ পৰা ইমান ধুনীয়াকৈ মোক ইমান ধুনীয়াকৈ কৰিছে চুলিখিনি কিমান দিনৰ পৰা আশা এটা আছিলে চুলিখিনি ফিট কৰা আৰু ফাইনেলি আজি একদম মানে সেই কামটো সম্পূৰ্ণ হ'ল বহুত বেছি ভাল লাগিছে মনটো আৰু মোৰ মনটো ভাল লাগি আছে যিহেতু সেইটো কাৰণে আপোনালোক মোৰ যিহেতু পৰিয়াল হয়েই আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ মোৰ অভিজ্ঞতাখিনি মই কৰি ভাল পাইছোঁ আৰু এনেকৈ ল'ৰাজন লৈ আছে এনেকৈ ল'ৰা ছোৱালী ৰখি দিছে পুঠাই দেউতাক মামাই চবেই মানে ল'ৰা ছোৱালী ৰখি দিছে মই সেইটো কাৰণে কৰিবলৈ মানে সুবিধাখন পালোঁ তেওঁলোককো মই এই ভিডিঅ'টিৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও যদি মোৰ নিচিনা এনেকৈ চুলিখিনি ফিট কৰিব বিচাৰে মই ডেছক্ৰিপশ্যনত এই আমাৰ ভণ্টিজনী মানে মোৰ নন্দাজনী ফোন নাম্বাৰ আৰু লিংক সকলোখিনি দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব চব সঁচাকৈ ইমান ধুনীয়া লাগিছে মানে বহুত দিনৰ একদম সপোন এটা পূৰ হ'ল দেই তোমাক একদম বহুত থেংক ইউ মোৰ ফালৰ পৰা আৰু কি দেখাম আৰু কাইলৈ মানে আমাৰ ফৌজি ৰূপম ডিউটিলৈ আকৌ ৰাওনা হ'ব মনটো সেইকাৰণে অলপ বেয়া লাগি আছে কাইলৈ যোৱা অলপ ভিডিঅ' মই এই ভিডিঅ'টোতে এড কৰি দিম আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু সেইকণো চাই থাকিব ভিডিঅ'টো আৰু ফৌজি ৰূপম যোৱা দিনাখনি মই ভাত বনোৱা সময়তহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু মন চন যিহেতু বেয়া হৈ আছিলে সেইকাৰণে অকণমান ভিডিঅ'হে কৰি ৰাখিলোঁ মুখেৰে একো কোৱা নাছিলোঁ নিজে বনোৱা মাংস সোৱাদটো সুকীয়া সেইকাৰণে চুচি বাচি মাৰি দিছা তোমাকে চুচি চোৱা তুমিও খাই নাই চুচি আমাৰ খাব চবেই চুচি বাচি খাই আছে দেউতাও খালে চুচি বাচি খাই হ'ল মানে শাকত তিয়াইছোঁ দেই মায়ে চুচি পাই নাখালে আপোনাৰ নাম্বাৰ কাটন জেৰিলে মানে আমাৰ দেখা দিম বাৰু আপোনালোকক দেই তই চুচি বাচি খাইছ মাংস লওঁ আকৌ আমাৰ কিছুমানে চুচি বাচি খাইছে দেই ভাল লাগে দেই এতিয়া ময়ো খাই লওঁ আকৌ লগ পাই আছোঁ আপোনালোকক অকলে থাকিল লাগে চবেই খাই উঠিলে এতিয়া মই লাহে খাই আছোঁ মনটো মাৰি কি ক'বা উপায় নাই
আৰু এতিয়া মই যেনে তেনে ভাতকেইটা খাই উঠিছে আমাৰ আকৌ এইজনে একদম যাবলৈ মানে তত নাই ওলাই মেলি ৰেডি মই ভাতকেইটা খাই নুঠিলোঁ তুমি ওলাই মেলি ৰেডি যে 7:30 হৈছে 8টা বজাতহে যাবা তুমি ইমান আৰু বেছি নকবা চাওক আপোনালোকক দেখুৱাই দিছোঁ মই এইটো হেৰিটা বাজিছে 7:31 হৈছে তুমি 8:15 যাবাহে এতিয়া পৰা একদম ওলাই মেলি মানে তত নাই বস্তুবোৰ ঠিক হৈ যাবলৈ একদম তৰণি নাই নেকি এতিয়া মানুহজনীক এৰি থৈ যাবলৈ একদম আৰু তত নাই একদম তত নাই এনেকুৱা মানুহ বা থাকেনে বেয়া লাগে দেই মনটো যোৱাৰ আগমুহূৰ্তত টিকিলি কেনেদৰে একদম হেঁপাহ পলুৱাই মৰম কৰি লৈছে আৰু 3 মাহ মানৰ কাৰণে যিহেতু জীয়েকক লগ নাপাব আৰু এনেকুৱা দৃশ্যবোৰে মনটো বহুত বেছি বেয়া কৰি তোলে এইখিনি সময়তে যোৱাৰ সময়ত দুয়োটাই অকণমান বহি কথাও পাতি ল'লোঁ হাঁহি ধেমালি কৰি এনেদৰে পঠিয়াওঁ তেওঁ যাতে গৈ থাকোঁতে মনটো বেয়া নালাগক বুলিয়ে 20 মিনিটমান বহোঁ নাই নেকি বহাগৰ বিহু আকৌ আহিম এতিয়া যাবলৈ ওলাইছোঁ আজি এই সময়খিনি সঁচাকৈ একদম মানে একদম পগলা কৰি দিয়ে এই সময়খিনি কচম মাথাটো খাই পেলাই একদম মই বিদ্যা কৈছোঁ এই সময়খিনি এই চাকৰিটো এই কামটোৰ কাৰণে বেয়া বুলি মই কওঁ এই ওলাই যোৱা ঘৰৰ পৰা হা এই সময়খিনিয়ে চাকৰিটোত মানে এই সময়খিনি চবতকৈ কঠিন সময় আৰু জীৱনত এই এনেকুৱা সময় পায়ে থাকোঁ এই সময়টোকে পাই থাকোঁ বাৰে বাৰে এই সময়টোৰ বিষয়ে ক'বলৈ মোৰ একো ভাষা নাই এইটো সময় এনেকুৱা তাৰমানে কি ক'ম আৰু এতিয়া আৰু বেলেগ একো নকওঁ আৰু এতিয়া আমি মানে সময় হৈ গ'ল আৰু 10:10 ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া গাড়ীত গৈ আছোঁ এই সময়খিনিৰ কথা মানে যিসকলে মানে তেওঁলোকেও এনেকৈ কৰ্মত ক'ৰবাত ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হয় তেওঁলোকে বুজি পায় চাগে হয় মই মানে কিবা অনুভৱ মানে বেলেগ ধৰণৰ অনুভৱ আৰু আপোনালোকক মই বুজাই কৰিব নোৱাৰোঁ আৰু এই আকৌ ইমান কান্দি আহিছে আধা টোপনি হৈ উঠি আহিছে মানে সেইকাৰণে কান্দিছে নগ'লেও নহয় উপায় নাই মানে একদম লাষ্টৰ সময়লৈকে একেলগে থাকিলেহে ভাল লাগে ন মানে যোৱা সময়খিনি এতিয়া নাহিলেও নহয় এতিয়া ল'ৰাই আমনি কৰিছে আৰু এতিয়া আমি হিমালয় পাই গ'লোঁ ইমান মনটো বেছি kita mani aku mani ini kan ini যোৱা সময়ত একদম দেউতাক মৰম লগা দেখা নহয় কোনটো ইমান চুমু খাইছে দেউতাই ন ৰেলৱে ষ্টেচনত আমি গৈ পোৱাৰ অলপ সময়ৰ পাছতে ট্ৰেইনখন আহি পালেহি আৰু ভিডিঅ'টোত মই আজি আপোনালোকক ইমানখিনিকে দেখালোঁ ইয়াতকৈ আৰু বেছি দেখাব নোৱাৰোঁ যিহেতু মন চন বেয়া লাগি থাকে আৰু আজি মই ভিডিঅ'টোত সেইকাৰণে ইমানখিনিকে দেখাই আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই